হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ পুনৰ এটি মোৰ নতুন এটি ব্লগলৈ। বিশেষকৈ আজি মই পূবতেলাই গাঁও পঞ্চায়তৰ লখিমপুৰ জিলাৰ পূবতেলাই গাঁও পঞ্চায়তৰ অন্তৰ্গত নঙালী গাঁৱত আজি আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু আমাৰ লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ইয়াত উপস্থিত হ'বহি। বিশেষকৈ আমাৰ ইয়াত আপোনালোকে দেখিছে ইয়াত জিঅ' বেগ সোৱণশিৰি নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে ইয়াত জিঅ' বেগ আজি ইয়াত উন্মোচন কৰা হ'ব। গতিকে আমি বহুত আনন্দিত হৈছোঁ। বিশেষকৈ আমাৰ নঙালী গাঁৱত আজি আমাৰ এই অঞ্চলটোত স্বাধীনতাৰ সাগৰৰ পৰা ইয়াত আমাৰ যেনেকৈ আছিলে আজি পৰ্যন্তলৈকে ইয়াত কোনো বৈজ্ঞানিক পদ্ধতিৰে কোনো ধৰণৰ ইয়াত ঘৰা প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা নাছিলে। আজি আমি দেখিবলৈ পাইছোঁ। আজি বিজেপি চৰকাৰক আমি বহুত ধন্যবাদ দিছোঁ। বিশেষকৈ এনেকুৱা এটা ভাল এটা বিজেপি চৰকাৰে পদক্ষেপ লৈছে যে আমাৰ গাঁওবিলাকত বা ৰাস্তা পদূলিৰ কাৰণে বা গৰাখহনীয়াৰ কাৰণে ইয়াত প্ৰতিৰোধ কৰিবৰ কাৰণে ইয়াত জিঅ' বেগ ইয়াত কাম কৰিবৰ কাৰণে ইয়াত JCB কাম চলাই আছে। আৰু লগতে আজি ইয়াত উপস্থিত হ'বহি আমাৰ ডক্টৰ ৰণোজ পেগু আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ইয়াত উপস্থিত হ'ব আৰু ইয়াত উন্মোচন কৰিব। আৰু লগতে লুইত খাবলৈতো ইয়াত আজি উপস্থিত হ'বই তেখেতে। আৰু তেখেতক আমি বহুত ধন্যবাদ দিছোঁ যে আমাৰ গাঁওখনত যে আমাৰ এই অঞ্চলবিলাকত পূবতেলাই অঞ্চলবিলাকত যে ইমান এটা ভিতৰুৱা জেগা ইয়াত গৰাখহনীয়াৰ ফলত ইয়াত বহুত মানুহ ভুগি হৈ আছে। আৰু লগতে আমি বহুত কষ্টৰে আমি গোটেই বাৰিষাৰ দিনটো ছমাহ ইয়াত কষ্টতে থাকিবলগীয়া হয়। সেইকাৰণে এইবছৰ আমাৰ যিটো বিজেপি চৰকাৰে কাম কৰিছে আমি বহুত ধন্যবাদ দিছোঁ। আৰু আগতে এনেকুৱা এটা কংগ্ৰেছ চৰকাৰ বা যিকোনো চৰকাৰ ইয়াত এনেকুৱা কাম কৰা নাছিলে। এইবাৰ প্ৰথম বুলি আমি ভাবিছোঁ আৰু প্ৰথম আমি দেখিবলৈ পাইছোঁ। গতিকে সেইবাৰ নদীৰ সিপাৰে আছে আমাৰ প্ৰধান বৰুৱা আৰু ডক্টৰ ৰণোজ পেগু আহিব তাৰপৰা। আমি নদীৰ কাষতে আমি উপস্থিত আছোঁ ইয়াত। আজি তেখেতক আদৰিবৰ কাৰণে তেওঁলোকক আদৰিবৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু গাইজ চাওক, আমি সেই আগত তেখেতক আদৰিবৰ কাৰণে আমাৰ বহুতখিনি মানুহ ইয়াত উপস্থিত হৈছেহি। আৰু আমি আপোনালোকক দেখুৱাম, চাই থাকক। আৰু তেখেতে আহি পাবহি কণ্টেক্ট পাছত।